গোৱালপাৰা পূব সমষ্টিৰ এখন জৰাজীৰ্ণ গড় কাপ্তানি পথে উদঙালেই সমষ্টিখনৰ উন্নয়নৰ প্ৰতিশ্ৰুতি। মাটিয়াৰ পৰা শিমলি তোলালৈ যোৱা পথছোৱা অতি ব্যস্ত পথ, যিখন পথেদি দিনে নিশাই কেইবা শতাধিক যান বাহন অহা যোৱা কৰে। সেই গড় কাপ্তানি পথৰ মাজে মাজে দ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিছে পথচাৰীসকলে। উক্ত পথছোৱাৰ সিধাবাৰী খেলপথাৰৰ পৰা পোকালাগি পৰ্যন্ত প্ৰায় 2 কিলোমিটাৰ পথটো পকীকৰণ নোহোৱাত মাজে মাজে দ গাঁতৰ সৃষ্টি হৈছে, ফলত যান বাহন চলাচলৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আনহাতে এজাক বৰষুণ পৰিলে পথটোৰ মাজমজিয়াত থকা দ গাঁতত পানী জমা হৈ থাকে। ইয়াৰ ফলত কেতিয়াবা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। গাড়ী এইটো মেইন ৰাস্তা, আপোনাৰ মাটিয়াৰ পৰা নগৰপাৰালৈ মেইন ৰোড। এইটো 24 ঘণ্টাই গাড়ী মটৰ চলাচল কৰে। আপোনাৰ সিধাবাৰী বজাৰৰ অলপ পূবৰ পৰা মানে বল খেলা ফিল্ড আছে, তাৰ পৰা আপোনাৰ হেৰি লৈ পোকালাগি এইখিনি মাজৰ ৰাস্তাখিনি, এইখিনি ৰুণোৱা বুলিও কয়। এইখিনি ৰাস্তা খুব বেয়া হৈ আছে। সিধাবাৰী ৰুণোৱা, এইটো খুব বেয়া হৈ আছে। মানে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, বিভিন্ন মানে গাড়ী মটৰ অহা যোৱা কৰে, মানে বহুত ৰোগীও অহা যোৱা কৰে। ৰাস্তাটো বহুত বেয়া হৈ আছে, মানে খুব কষ্ট কৰি আছে মানুহৰ। মানে ইয়াত চলাচল কৰা বহুত অসুবিধা। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাখন অলপ পকীকৰণ কৰি দিয়ে। আমাৰ বিধায়ক মহোদয়, স্থানীয় বিধায়ক মহোদয়, তেওঁক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাখিনিৰ প্ৰতি অলপ লক্ষ্য ৰাখি যাতে আমাৰ ৰাস্তাখিনি ভাল কৰি দিয়ে, ৰাইজৰ যাতে উপকাৰ হয়, ল'ৰা ছোৱালী স্কুলত ল'ৰা ছোৱালী যাতে উপকাৰ হয়, সেয়ে আমি আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাখিনি ভাল হ'ব লাগে। সেয়া আপোনালোকে নিশ্চয় চাইছে ৰাস্তাটোৰ অৱস্থা। মই আৰু কি ক'ম, কেইবাবাৰো আপোনালোকে ইয়াৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছে। বিশেষ কৰি আমাৰ সিধাবাৰী এই ৰাজহুৱা ফুটবল খেলপথাৰৰ পৰা আমাৰ পোকালাগি তিনিআলিলৈকে এই 2 কিলোমিটাৰ ৰাস্তা, যিটো আমাৰ ৰাইজক জ্বলা কলা খুৱাইছে, ইয়াত আৰু ক'ব লগা বহুত আছে। আমাৰ এই ৰাস্তাটো বিৰাট এটা মানে প্ৰয়োজনীয় মূল পথ। এই ৰাস্তাৰে আমাৰ কমচে কম আমাৰ এই যে কামৰূপ জিলা, গোৱালপাৰা জিলা, ইফালে ধৰক বাঘবৰ, বৰপেটা, ইফালে দুধনৈ, এইকেইটা সমষ্টিৰ মানুহ এই ৰাস্তাটোৰে অহা যোৱা কৰে আৰু ৰোগী গোৱালপাৰা চহৰলৈ লৈ যায়। সেই ৰাস্তাটো বহুদিনৰ পৰা আমাক জ্বলা কলা খুৱাইছে। বিশেষ কৰি দুয়ো ছাইডে এই 2 কিলোমিটাৰ ইফালে আৰু ইফালে পকীকৰণ হৈ গৈছে। আমাৰ বিধায়ক মহোদয়ে এই মাজতে 2 কিলোমিটাৰ ৰাস্তাটো ৰিপেয়াৰিং কৰি, মানে এই ৰিপেয়াৰিঙৰ খাতিৰত এই বাকী এই ৰাস্তাখিনি নোহোৱাৰ ফলত এইখিনি ঠাই এনেকৈ ৰখি গ'ল আৰু কি। যে আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমি অসম চৰকাৰ তথা আমাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক মহোদয়ক মই টানি অনুৰোধ জনাইছোঁ, যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ আগতে যাতে আমাৰ এই 2 কিলোমিটাৰ ৰাস্তাটো পকীকৰণ কৰি দি আমাৰ এই দুখীয়া ৰাইজৰ, বিশেষকৈ এই ৰাস্তাৰে আমাৰ ধৰক স্কুলত ল'ৰা ছোৱালী যায় আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এইটো মূল পথ। গতিকে এই মাজে মাজে এই ৰাস্তাটোত বৃহৎ দুৰ্ঘটনা হয়। গতিকে এই 2 কিলোমিটাৰ ৰাস্তাটো আমাৰ অসম চৰকাৰক, আমাৰ যিহেতু দক্ষ আমাৰ মামা, বিশেষকৈ আমাৰ এই গোৱালপাৰা পূব সমষ্টিৰ দুবাৰৰ বিধায়ক, তেখেতক আমি অনুৰোধ জনাইছোঁ আমাৰ এই ৰাস্তাটো পকীকৰণ কৰি দি আমাৰ এই বৃহত্তৰ অঞ্চলৰ যাতে উপকাৰ কৰি দিয়ে।